আমাৰ যিখিনি লেণ্ড আৰু লেণ্ড ৰেভিনিউ ৰিলেটেড যিবিলাক কিবা আছিল বিষয় আছিল মাটি সম্পৰ্কত আমি মাটি আমাৰ যেটো লেণ্ডলেছ মানুহ পট্টা দিয়াৰ কাৰণে যিবিলাক কথা আমি যোৱা নিৰ্বাচনৰ আগত কোৱা হৈছিল কমিট কৰা হৈছিল তাৰ ওপৰত বিতংভাৱে আমি আলোচনা কৰিছোঁ আৰু যেটো মানে বৰ্তমান গভৰ্ণমেণ্টৰ গাইডলাইন আছে 6+1 7 বিঘাকে ৰুৰেল এৰিয়াত মাটি পট্টা দিব পাৰে আৰু টাউনত হলে এক কথা পাছলেছা মোটামুটি 1.5 কথা মাটি দিব পাৰে যদি লেণ্ডলেছ মানুহ হয় তেওঁলোকক মানে কেটেগৰীবিলাক কেনেকৈ আমি চিনাক্ত কৰিম লেণ্ডলেছ মানুহ হয় নে নহয় এই সকলোবিলাক হেৰি কৰাৰ কাৰণে আমি একোটা জোন কৰি পেলাই আমি কমিটি বনাই গোটেই বিষয়বস্তুটো চোৱাৰ কাৰণে লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমি তেনেকুৱা জোনেল কমিটি গঠনৰ সিদ্ধান্ত লৈছে ইতিমধ্যে চিৰাঙত কোকৰাঝাৰত এই কমিটিবিলাক গঠন হৈছে আৰু বাকি আমি ওদালগুৰি তামুলপুৰ বাক্সা এইবিলাকতো কৰিম আৰু ইতিমধ্যে আমি আজি যেটা আমাৰ পিপিপি মোডত চলালে পাব্লিক প্ৰাইভেট মানে কিবা এনেকা পাৰ্টনাৰশ্বিপ পিপিপি মোডত কেইবাটাও ইনষ্টিটিউশ্যন চলোৱাৰ কাৰণে সিদ্ধান্ত লৈছে যিবিলাক মানে আমি বেছি ৰিস্ক যাতে ল'ব লগা নহয় বিটিচি চৰকাৰে